অনলি 14,000 কিলোমিটাৰ ৰানিং। কোনোবা যদি ডিউক 250 BS6 লম বুলি ভাবি আছে 14,000 কিলোমিটাৰ ৰানিং এইখন ল'ব পাৰে। এইখন দাম ৰাখিছো মাত্ৰ আমি 1,15,000 টকা আৰু 250 আছে 1,10,000 টকা BS4 তো চাব পাৰে গাইছ। বাজেটত ডিউক 250 বহুত আছে গাইছ, আপোনালোকে দেৰি কৰিব নালাগে, জলদি হওক দেৱান মটৰ্ছত চাব পাৰে। হিমালয়ান বহুতে বিচাৰি থাকে, এনেকুৱা বাজেটত আনিছো আমি 2022 হিমালয়ান হয়। এইখন গাড়ীৰ দাম ৰাখিছো আমি মাত্ৰ 1.5 লাখ টকা। আপোনালোকৰ বাজেটত দি আছো মাত্ৰ 1,45,000 টকা 145 মডেল 400 যদি আপোনালোকে বিচাৰি আছে চাব পাৰে। দুখন কালাৰ আছে, আপোনালোকে ব্লেক লাগে হোৱাইট লাগে দুখনে পাই যাব চাব পাৰে। তো নমস্কাৰ, মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো এগেইন আহিলো আজি গাইছ ছয়গাঁও দেৱান মটৰ্ছত। আপোনালোকে বহুতে ডিমান্ড কৰি আছে যে আৰু এগেইন লাগে ছয়গাঁও দেৱান মটৰ্ছৰ ভিডিঅ'। তো তাৰ কাৰণে আহি গলো মই। তো ইয়াতে পুৰণা ষ্টকৰ লগতে বহুতখিনি নতুন নতুন ষ্টক আপডেট হৈছে। তো তাৰে আপোনালোকক গোটেইখিনি A to Z আপডেট দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো একদম কমপ্লিট শেষলৈকে চাই থাকিব। কোনো ভিউৱাৰ্ছে যদি মোৰ চেনেলত নতুনকৈ প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ কিয়নো এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' মোৰ চেনেলত আহিয়ে থাকিব। তো এতিয়া বেছি কথা নকয় আজিৰে ভিডিঅ' আৰম্ভ কৰোঁ আৰু ছয়গাঁও দেৱান মটৰ্ছৰ গোটেইখিনি বাইক এণ্ড স্কুটিৰ প্ৰাইচ ডিটেইলছ আপোনালোকক দিওঁ। তো এইফালে বছ আছে ডিলাৰৰ, কেনে খবৰ? ভাল ভাল। হয়, আজিৰ ভিডিঅ'টোত কিবা স্পেচিয়েল থাকিব নে নাই? স্পেচিয়েল আমি দেখাই পাইছে ডিউক 250 BS4 BS6 যি লাগে যেনেকুৱা লাগে পাই যাব। যেনেকুৱা বাইক স্কুটি লাগে পাব, প্লাছ আৰু অফাৰটো আছে পেট্ৰল আৰু হেলমেট অফাৰ দি আছো নতুনকৈ আৰু দি আছো আমি হেলমেট আৰু পেট্ৰল যিকোনো বাইক ল'লে। আহক কেৱল দেৱান মটৰ্ছ ছয়গাঁও। এড্ৰেছটো জানে সকলোৱে, তথাপিতো আৰু এবাৰ জনাই দিলো। গ'ল্ড চিনেমা হলৰ ওচৰত চিনেমা হলটো এইটো দেখাই পাব আৰু মোৰ দুটা ডিলাৰ হয় ওচৰা ওচৰি। বাকী গাড়ী দেখাই দিওঁ। হয়, বেছি দেৰি নকৰো, বহুত বেছি ৰ'দ দি আছে, গাড়ী আছে খুব ধুনীয়া ধুনীয়া BS6 খন। এইখন মাত্ৰ 14,000 কিলোমিটাৰ ৰানিং। অনলি 14,000 কিলোমিটাৰ ৰানিং। কোনোবা যদি ডিউক 250 BS6 লম বুলি ভাবি আছে 14,000 কিলোমিটাৰ ৰানিং এইখন ল'ব পাৰে। এইখনৰ দাম ৰাখিছো মাত্ৰ 1,45,000 145 ডিফাৰেন্স কৰিলে কিমান দিব লাগিব ডিপি? এইটো 60,000 মান দিব লাগিব। 60 দিলে যাব ওলাই দিম। তো চাব পাৰে ধুনীয়া কণ্ডিশ্যনত। আৰু এখন আছে 2020 BS6 মডেল। এইখনৰ দাম ৰাখিছো আমি 1,35,000 টকা 1,35,000 250 হয় ন? 250 গোটেই চাব পাৰে চাব পাৰে। এইখন আছে 250 BS4। এইখনৰ দাম ৰাখিছো মাত্ৰ আমি 1,15,000 টকা চাব পাৰে। আৰু 250 আছে 1,10,000 টকা BS4। তো চাব পাৰে গাইছ, বাজেটত ডিউক 250 বহুত আছে গাইছ, আপোনালোকে দেৰি কৰিব নালাগে, জলদি হওক দেৱান মটৰ্ছত চাব পাৰে। নেক্সট আৰু এখন আছে আৰু BS6 200 এইখনৰ দাম ৰাখিছো আমি ফাইনেল প্ৰাইচ 1,15,000 টকা। তো চাব পাৰে। ডিফাৰেন্স কৰিলে কিমান দিব লাগিব এইখন ডিপি? এইখন 50,000 টকা দিব 50 দিলে যাব ন? নেক্সট এইখন দেখাম KTM RC 200। খুব ধুনীয়া কণ্ডিশ্যন, 21 মডেল হয়। এইখন মাত্ৰ 1,25,000 টকা দাম ৰাখিছো আমি। নেক্সট এডভেঞ্চাৰ 250 এইখনৰ দাম ৰাখিছো মাত্ৰ 1.5 লাখ টকা, মাত্ৰ 60,000 টকা ডাউন পেমেণ্ট দিলে ওলাই দিম। এক্সপালছ 2V চাই ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যন, 20 মডেল হয়। অনলি কিমান দামত দিম জানা? অনলি এইখন গাড়ী 55,000। অনলি 55? অনলি 55,000। চাব পাৰে অনলি 50 হত আপোনালোকে পাই আছে এক্সপালছ 200 2V মডেল গাইছ। কণ্ডিশ্যন চাব পাৰে, ধুনীয়া আছে গাইছ, চাব পাৰে। নেক্সট ডিউক 200 BS4 মডেল মাত্ৰ 65,000। অনলি 65 ডিউক 200 চাব পাৰে গাইছ। কেছ পইচা পাৰচেজ হ'ব। তো চাব পাৰে গাইছ, ধুনীয়া কণ্ডিশ্যন আছে। এইখন নেক্সট M15 22 মডেল হয় আৰু এইখনৰ গাড়ীৰ দাম ৰাখিছো আমি 1,15,000 টকা। ফিক্স প্ৰাইচ নে অলপ নাম তুমি কিবা অলপ স্লাইটলি নেগোচিয়েট পাছত কিবা এটা তোমাৰ চেনেল চাই আহিলে কিবা এটা মানে সামথিং এটা নেগোচিয়েট কৰি দিম। নেক্সট ডমিনাৰ আছে, বহুত কম চলা। এখন মাত্ৰ 11,000 কিলোমিটাৰ চলা। হয়, এইখন 2022 মডেল হয়। চাব পাৰে অনলি 11,000 কিলোমিটাৰ চলা ডমিনাৰ 250। এইখনৰ দাম ৰাখিছো আমি 2022 মডেল হয়। এইখনৰ দাম ৰাখিছো 1,35,000 1,30,000 চাব পাৰে গাইছ। ৰেড কালাৰ পুৰা জিলিকি আছে গাইছ, শাইনিং আহিছে চাব পাৰে। আৰু এইখন 1 বছৰ 6 মাহ হৈছে গাড়ীখন, E20 মডেল। এইখনৰ দাম ৰাখিছো 1,55,000 টকা। যদি ডিফাৰেন্স কৰি কিমান দিব লাগিব? ডিফাৰেন্স কৰিলে 60,000 মান ডাউন পেমেণ্ট দিব। 70 মান লাগিব ন মিনিমাম? হয়, নেক্সট আৰু এখন আছে চাই লওক। এইখনৰ 2021 মডেল হয়। এইখন ৰানিং হৈছে 8,000 মাত্ৰ। অনলি 8,000 ৰানিং? অনলি 8,000 ৰানিং। হয়, এইখন গাড়ীৰ দাম ৰাখিছো আমি 1,30,000 টকা 130 গাইছ। চাব পাৰে ডমিনাৰ 250 বহুত আছে ষ্টকত। নেক্সট হিমালয়ান বহুতে বিচাৰি থাকে, এনেকুৱা বাজেটত আনিছো আমি 2022 হিমালয়ান হয়। এইখন গাড়ীৰ দাম ৰাখিছো আমি মাত্ৰ 1.5 লাখ টকা 60,000 ডাউন পেমেণ্ট দিলে ওলাই দিম। 60 দিলে যাব? হয়। নেক্সট চাই ল'ব পাৰে R15 ভাৰ্চন 4 1,25,000 টকা মাত্ৰ। নেক্সট ভাৰ্চন 3 মাত্ৰ এখন দাম আছে 89,000। নেক্সট RS চাই ল'ব পাৰে, দুখন আছে। এখন 2022 লাষ্টৰ মডেল হয়। এইখন 12,000 মান ৰানিং হৈছে। এইখন দাম ৰাখিছো আমি 1,05,000 টকা। আৰু নেক্সট ইখন আৰু এখন আছে সেম, এইখনৰ দাম আমি 95,000 ৰাখিছো। অনলি 95,000 একে বয়স চাই লওক, গাড়ী খুব ধুনীয়া কণ্ডিশ্যন। আহি টেষ্ট ড্ৰাইভ দিয়ক আৰু লৈ যাওক গাড়ী। ফাইনেন্স কৰি 40-50 দিলে 40,000 বা 50,000 ডাউন পেমেণ্ট ওলাই দিম। নেক্সট M15 2022 হয়। এইখনৰ ফাইনেল প্ৰাইচ আমি ৰাখিছো 1,05,000 টকাত। M15 দিম আমি 22 গাড়ী, 2022 গাড়ী। নেক্সট চাওক, UG মডেল হয় 125 NS। আৰু বহুতে বিচাৰি থাকে, এইখন দাম 85,000 ৰাখিছো।
8,000 ৰানিং হৈছে মাত্ৰ অনলি 8000 আৰু এইখন আছে ডুৱেল ডিছ 125 হয় সিসি কিন্তু এনএছ এইখনো 1.5 বছৰ মান হৈছে বয়স এইখনৰ দাম ৰাখিছো 85,000 85,000 হয় নেক্সট কিখন নেক্সট এনএছ 160 মাত্ৰ 80,000 টকা 80,000 ত গেছ আছে নেক্সট এনএছ 400 মাত্ৰ 1300 কিলোমিটাৰ চলিছে মাত্ৰ 1300 কিলোমিটাৰ হয় 1,65,000 ত দিছো 1,65,000 টকা 1300 কিলোমিটাৰ চলা মাত্ৰ 1 বছৰ 6 মাহ মান বয়স হৈছে আপুনি কালাৰত যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স কৰিলে 70,000 টকা 70 দিলে যাব দিলে ওলাই দিম চাহ পৰা গাইছ নেক্সট ব্লেক কালাৰত আছে এনএছ 400 এইখন আপোনালোকৰ বাজেটত দি আছো মাত্ৰ 1,45,000 টকা 140 দি দিব 145 তো চাহ পৰা গাইছ 24 মডেল 400 যদি আপোনালোকে বিচাৰে আছে চাহ পৰা দুখন কালাৰ আছে আপোনালোকে ব্লেক লাগে হোৱাইট লাগে দুখনে পাই যাব চাহ পাৰে নেক্সট কপটা ৰাখিন এনএছ নেক্সট এইখন 6,000 চলিছে এনএছ 200 1,28,000 টকা দি দিম যদি আৰু ফাইনান্স কৰি কিমান দিলে দিবি এইখন 50,000 টকা ডাউন পেমেন্ট 50-60,000 ডাউন পেমেন্ট আহিব নেক্সট হান্টাৰ নেক্সট হান্টাৰ এইটো ব্ৰেন্ড নিউ টাইপ হৈছে একদম 2024 ৰ গাড়ী হয় চাই লব পাৰে খুব ধুনীয়া কন্ডিশন এইখনৰ দাম ৰাখিছো আমি 1,55,000 155 আৰু ৰানিং কিমান আছে এইখন এইখন ৰানিং চলিছে 18,000 নেক্সট চাইলক এক্সপালস খুব ধুনীয়া কন্ডিশন 22 মডেল হ'ব পাৰে মাত্ৰ 11,000 কিলোমিটাৰ ৰানিং হয় অনলি ডাউন মেট্ৰছত বহুত কম ৰানিং আমি সিলেক্টেবল গাড়ী আনিছো এতিয়া মানুহ কম ৰানিং গাড়ী লাগে আৰু আপোনালোকে ভাবিব পাৰে কিবা বেলেগ কিন্তু আপোনালোকে ডিলাৰ ৰেকৰ্ড চাব গাড়ীবিলাক লৈ পেলাই যেনেকুৱা যি আপোনালোকৰ মেৰি আছে মাইন্ডসেট মেকানিকেলি চাব পাৰে হয় চাই এখন 11,000 কিলোমিটাৰ ৰানিং চাইলক টুলছুল লগা আছে ৰাইডৰ কাৰণে গোটে আছে লগা এখন দাম 1,10,000 ৰাখিছো মাত্ৰ অনলি 1,10,000 ত গেছ চাহ পাৰে এক্সপালস 200 4V মডেল ইখন লৈ আপোনালোকে এক্সট্ৰা এক্সেসৰিজ লাগাব নালাগে লৈ কেনে ধুনীয়াকৈ আপোনালোকে ৰাইডত যাব পাৰিব চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে গাইছ এইখন নেক্সট আহো আৰু এস মডেল 1,20,000 টকা 2023 ৰ গাড়ী তো চাব পাৰে নেক্সট আৰু এখন 23 ৰ গাড়ী আছে এইখন দাম 1,10,000 টকা ৰাখিছো তো চাব পাৰে নেক্সট আৰু এখন এম মডেল হয় এইখনৰ দাম ৰাখিছো আমি 1,30,000 টকা হয় নেক্সট আপাচি 2V বহুতে বিচাৰি থাকে 160 মডেল এইখনৰ দাম ৰাখিছো আমি 85,000 অনলি 85 নেক্সট ইখন নেক্সট আৰু এখন 4V আছে 160 মডেল ব্র্যান্ড নিউ টাইপ কন্ডিশন 12-13,000 মান ৰানি এইখন দাম 85,000 ৰাখিছো আৰু ব্ল্যাক কালাৰ 24 চাই লব পাৰে এইখনৰ দাম ৰাখিছো আমি ফাইনাল প্ৰাইস আমি 99,000 হয় নেক্সট আৰু এখন আছে নেক্সট এখন 22 মডেল হয় এইখনৰ দাম ৰাখিছো 180 cc হয় এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 62,000 অনলি 62 হয় নেক্সট ক্লাসিক আছে এখন ক্লাসিক 21 মডেল স্পকৰ বহুতে বিচাৰি থাকে মাত্ৰ 30,000 কিলোমিটাৰ ৰানিং চাই লব পাৰে 21 গাড়ী খুব ধুনীয়া কন্ডিশন হৈছে এইখন গাড়ীৰ দাম ৰাখিছো আমি মাত্ৰ 1,25,000 টকা 1,25 ৰিফাইনেন্স কৰি কিমান দিয়া লাগিব ৰিফাইনেন্স কৰিলে এখন গাড়ীত আমি 50,000 টকা বুলি ভাবিলা 45,000 মিনিমাম 45 to 50 আৰু না 45 হলে ওলাই দিম আমি আৰু চাই লব পাৰে এইখন নিউ মডেল হয় ৰিবন মডেল বহিছে বিচাৰি থাকে 9,000 কিলোমিটাৰ ৰানিং হৈছে দেখাই দিব পাৰে অনলি 9,900 কিলোমিটাৰ ৰানিং হয় এইখন গাড়ীৰ দাম ৰাখিছো আমি ফাইনেল প্ৰাইস 1,25,000 টকা 125 গাইছ চাব পাৰে ক্লাসিক 50 ৰিবন মডেল ন ৰিবন মডেল নেক্সট ইখন এইখনৰ বয়স আছে 2021 আছিল কিন্তু বয়সটো হা আৰু এইখন কেশ পইচা হয় কেশ পইচা ল'ব লাগিলে আপুনি এখন ফাইনেল প্ৰাইস দি আছো আমি 69,000 অনলি 69 only 69,000 তো চাব পাৰে বাজেটত যদি আপোনালোকে বিচাৰি আছে ক্লাসিক 350 তো এখন চাব পাৰে অনলি 69,000 আৰু ৰিবন মডেল আৰু এখন দেখাই দিছো আপোনালোকক 1,20,000 টকাত খুব ধুনীয়া কন্ডিশন আহক ডাউন মোটৰছত টেষ্ট ড্ৰাইভ দি পেলাই গাড়ী লওক এনে ল'ব নালাগে টেষ্ট ড্ৰাইভ দিয়ক যদি পছন্দ হয় তেতিয়া আপোনালোকে আমাৰ লগত দাম দৰৰ কথা পাতিলে হ'ল 1,20,000 না 1,20,000 ৰিফাইনেন্স হৈ যাব এখন বিন্দাস হৈ যাব ৰিফাইনেন্স হৈ যাব গোটেই গাড়ী ৰিফাইনেন্স হৈ যাব কেৱল ৰিফাইনেন্স কৰিলে এটিএম খন লাগিব মাষ্ট বি আপোনালোকৰ বেংকৰ আৰু আধাৰ কাৰ্ড পান কাৰ্ড এখিনি থাকে মানুহৰ লগত আৰু আধাৰ কাৰ্ড লিংক থকা ফোন নম্বৰটো এখিনি হলে হৈ যাব না হৈ যাব আহক আমাৰ বেলেগ ডিলাৰটোত আৰু গাড়ী দেখাও আমি ষ্টাফ নেক্সট আহো স্কুটিত স্কুটি এন্ট্ৰক 2023 মডেল 2024 মডেল আপোনালোকে ল'ব লাগিলে আহক মাত্ৰ 23 মডেল ল'ব লাগিলে 68,000 আৰু 24 মডেল ল'ব লাগিলে 75,000 এনেকুৱা গাড়ী লয় হয় আৰু 125 cc আছে এইখন 2024-23 লাষ্টৰ মডেল হয় একচুয়ালি এখন দাম ৰাখিছো আমি 75,000 এখন হয় আৰু এখন আছে 125 cc এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 65,000 125 ন 125 হয় নেক্সট এখন আছে স্প্লেন্ডাৰ প্লাস 2022 মডেল হয় এইখন গাড়ীৰ দাম ৰাখিছো আমি 48,000 হয় নেক্সট আন্টাৰ এখন আছে মাত্ৰ 1,40,000 টকা দি দিম মাত্ৰ 1,40,000 50,000 ডাউন পেমেন্ট আনিলে হ'ল 50 দিনলৈ যাব না হয় NS 200 আৰু এইখনৰ দাম আছে আমাৰ 22 মডেল হয় এইখন ফাইনেল প্ৰাইস আমি 85,000 টকা পালে 85 নেক্সট ইখন 220 এইখন দাম ৰাখিছো আমি 22 মডেল হয় এইখন দাম হৈছে 88,000 88 হয় ৰিফাইনেন্স কৰি কিমান 40 50 দিনলৈ যাব 50 লৈ ওলাই দিম 50 দিনলৈ যাব তো চাব পাৰে গাইছ 220 BS6 মডেল গাইছ এতিয়া আমাৰ পুৰণা ডিলাৰত আহিছো চাওক অলপ ৰাস্তা কাম কৰি আছে দোকানবিলাক ভাঙা হৈছে আমি এতিয়া বনোৱা নাই এনেকে আপোনাৰ গাড়ী দেখা পাব এতিয়া ৰাস্তাতে এইটো ডিলাৰত আৰু এইটো গোল চিনেমা হল হয়
এইটো গোলচিন মহল এড্ৰেছটো আপোনাৰ ৰাখিলে হ'ল। তাৰপিছত নেক্সট এইটো বিল্ডিং আপোনাৰ মহেন্দ্ৰ ফাইনেন্স আছে, তাৰে ভিতৰত আমাৰ গুদাম আছে, অফিচ আছে, গোটেইখিনি আছে। এতিয়া আমাৰ ইয়াৰে বাইকখিনি আমি দেখাই দি দিম। হয় এখন গ্লেমাৰ আছে 2019 মডেল হয়, এইখন দাম আমি ৰাখিছো 52,000, ট্ৰান্সফাৰ ইনস্যুৰেন্স গোটেই ইনক্লুডিং 52 নেক্সট এখন 21ৰ আছে, এইখনৰ দাম ৰাখিছো আমি মাত্ৰ 48,000 এখন হয়। নেক্সট আৰু পালসাৰ আছে মাত্ৰ 40,000 টকা 150 cc 150 only 40,000 125 cc মাত্ৰ 65,000 65 হয়। তো চাওবাৰে 125 65,000 প্ৰাইস নেক্সট 180 মডেল আছে 48,000 48,000 হয়। 220 looks guys 180 মডেল FZ আছে 50,000 টকা only 50 only 50 Next এন্ট্ৰক 2022 মডেল, এইখনৰ দাম ৰাখিছো আমি 56,000 56 হয়। নেক্সট এখন ৰেজেড ৰেজেডাৰ এইখনৰ দাম ৰাখিছো আমি 45,000 only 45 only 45,000 2021 মডেল হয়। হয় নেক্সট আৰু মেষ্ট্ৰো আছে, চাই ল'ব পাৰে। মেষ্ট্ৰোৰ দাম ৰাখিছো আমি মাত্ৰ 26,000 26,000 আৰু ডিও আছে 40,000 মাত্ৰ। নেক্সট এক্সিস আছে এখন এক্সিস আছে 2019ৰ গাড়ী হয়, এখন গাড়ী মাত্ৰ 30,000 টকা দি দিম only 30 দিব হয়। নেক্সট এখন ডুৱেট আছে 25,000 টকা মাত্ৰ। দুৱেট যদি আপোনালোকে only 30,000 টকা যেনেকুৱা স্কুটি লাগে আপোনালোকে আহক, আমাৰ গুদামত দেখা পাব। তো গাইস এতিয়া গুদামত আহিলে দিৱান মটৰছ চাব পাৰে। গুদামত বহুতখিনি বাইক স্কুটি যি লাগে আপোনালোকে গোটেইখিনি পাই যাব। দাদা এই এফজেড খনৰ পৰা ষ্টাৰ্ট কৰো। FZ 2000 এইখন 19ৰ গাড়ী হয়, এইখন দাম আমি ৰাখিছো 48,000 48 হয়। আৰু এখন আছে 2017 মডেল, এইখনৰ দাম ৰাখিছো আমি 42,000 মাত্ৰ 42 হয়। আৰু এখন আছে CD ডিলাক্স, এইখনৰ দাম ৰাখিছো আমি 35,000 টকা মাত্ৰ। only 35 স্প্লেন্ডাৰ প্লাস 2022 মডেল হয়, এইখনৰ দাম ৰাখিছো আমি 50,000 টকা। নেক্সট আৰু আৰু আছে এখন স্প্লেন্ডাৰ প্লাস আছে, এইখনৰ দাম আমি 48,000 দাম ৰাখিছো 2022 মডেল। সুপাৰ স্প্লেন্ডাৰ ডিস আছে, চাই ল'ব পাৰে, মাত্ৰ ৰাখিছো আমি 50,000 টকা। নেক্সট আৰু পালসাৰ 125 এইখন কিবা 500 কিলোমিটাৰ ভিতৰত চলিছে, ব্ৰেণ্ড নিউ হৈ আছে গাড়ীখন। এইখন বাজাজৰ ডেমো গাড়ী আছিল, একচুয়ালি খুব ধুনীয়া কন্ডিশন। এইখন 300 কিলোমিটাৰ মান ৰানিং হৈছে। এইখন গাড়ীত আমি দাম ৰাখিছো মাত্ৰ 85,000 মাত্ৰ 85,000 নতুন হলে কিমান পৰিব? নতুন হলে 1.5 লাখৰ ওচৰা-ওচৰি পৰিব আপোনাৰ। ব্ৰেণ্ড নিউ কোনোবাই যি ল'ম বুলি ভাবিছে আহক দেওয়ান মটৰছত, চাই লওক, টেষ্ট ড্ৰাইভ দিয়ক, ডিলাৰ ৰেকৰ্ড চাওক, তাৰপিছত গাড়ীখন কিনি লওক। ধুলিবলৈ লাগি আছে গাইস। গাড়ীখন আমি ৱাছ একো কৰা নাই, গুদামত আছে হয়নে। এইখন 150 cc হয়, এইখন গাড়ীত 75,000 দাম ৰাখিছো মই। only 2023 ৰ গাড়ী হয় হয়। আৰু আছে গ্ল্যামাৰ BS4, এইখন গাড়ীৰ দাম ৰাখিছো আমি মাত্ৰ 50,000 টকা 50,000 আচ্ছা। আৰু আছে চাই লওক, এই স্কুটি দেখাম এতিয়া, প্লেজাৰ হয় 2022 মডেল, প্লেজাৰ 40,000 টকা মাত্ৰ only 40 নেক্সট আৰু চাই ল'ব পাৰে এইখন ৰেজেডাৰ, এইবিলাক গাড়ীৰ দাম ৰাখিছো আমি 52,000 আৰু ৰেজেডাৰ খুব ধুনীয়া কণ্ডিশ্যন 58,000। তাৰপাছত নেক্সট আমি আৰু ভিতৰৰ পৰা দেখাই আহিছো, এন্ট্ৰক দেখাই আহিছো, মোটামুটি 1.5 বছৰ হোৱা এন্ট্ৰক। এখন গাড়ীৰ দাম ৰাখিছো আমি 80,000 টকা মাত্ৰ। 2024ৰ লাষ্ট বা 25ৰ ফাৰ্ষ্ট তেনেকুৱা গাড়ী। ফাইনান্স কৰিলে কিমান দিলে বনিব? ফাইনান্স কৰিলে এইবিলাক গাড়ী 25,000 20,000 25,000 এন্ট্ৰক লৈ কিমান দিলে লৈ যাব ন? এন্ট্ৰক ল'লে 25,000 টকা নক, যেনেকুৱা এন্ট্ৰক লাগে এনেকুৱা লৈ যাওক আপোনালোকে। চাই লওক, এইখন 2021ৰ হ'ব 55,000 টকা দাম। only 2022ৰ গাড়ী 58,000 দাম। এন্ট্ৰক 2023ৰ গাড়ী চাই ল'ব পাৰে, দুখনে এন্ট্ৰক 2023ৰ গাড়ী। এই দুখন দাম ৰাখিছো আমি 70,000 কৰি, আৰু পাছত কিবা এটা নেগোচিয়েট কৰি চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন। আৰু এখন 24ৰ লাষ্টৰ গাড়ী, এইখন গাড়ীৰ দাম ৰাখিছো আমি 76,000। নেক্সট চাই ল'ব পাৰে এক্টিভা 125, বহুতে কম দামত বিচাৰি থাকে, মাত্ৰ 23,000 টকা দিয়ক, কাগজ পাতি কৰাই দিম, লৈ যাওক। আৰু 19ৰ এক্টিভা 4G, এইখনৰ গাড়ীৰ দাম 4G নে 5G হয়, এইখন 5G খনৰ দাম ৰাখিছো আমি 36,000। আৰু এখন চাই ল'ব পাৰে মাত্ৰ 30,000 টকাত এক্টিভা 125 2017ৰ গাড়ী। আৰু এখন এক্টিভা আছে 2018ৰ গাড়ী 5G হয়, এইখন গাড়ীখন দাম ৰাখিছো আমি মাত্ৰ 32,000 only 32। আৰু এখন আছে 2020ৰ গাড়ী এক্টিভা 5G, এইখন গাড়ীৰ দাম ৰাখিছো মই 40,000 টকা মাত্ৰ। 40,000 নেক্সট ডিও 35,000 35 ডিও BS6 চাই ল'ব পাৰে, খুব ধুনীয়া কণ্ডিশ্যন, মাত্ৰ 55,000 দাম ৰাখিছো, আৰু নেগোচিয়েট কৰাই দিম যদি লয়। আৰু চাই ল'ব পাৰে BS4 খুব ধুনীয়া কণ্ডিশ্যনত ডিও, এইখন গাড়ীৰ দাম ৰাখিছো আমি 40,000 টকা। নেক্সট 220 খুব ধুনীয়া কণ্ডিশ্যন, এখন উইণ্ডশ্বিল্ডখন নাই, মই লগাই দি আছো আপোনালোকক। এইখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 46,000 only 46। আৰু এখন গাড়ী আছে F250, এইখন গাড়ীখন হ'ল বয়স আপোনাৰ 2022ৰ গাড়ী, কিন্তু 40 কিলোমিটাৰ 2.5 পৰা 3 হয়। এইখনো ডেমোৰ আছিল, বাজাজ F250 চাই ল'ব পাৰে, আহক টেষ্ট ড্ৰাইভ দিয়ক। এখন গাড়ীৰ দাম ৰাখিছো মাত্ৰ 78,000 only 78 ফাইনেন্স হৈ যাব। কিমান দিব লাগিব? এইখন গাড়ী ফাইনেন্স কৰিলে আপোনালোকে দিব লাগিব 35,000 30 to 35 নেক্সট ইকন। আৰু এখন আছে চাই লওক, পালসাৰ 180, এইখন গাড়ীৰ দাম ৰাখিছো আমি 42,000 42,000 হয়। তো
তো দেৱান মটৰছত যিমানখিনি বৰ্তমান ষ্টকৰ আছিল আপোনালোকক গোটাইখিনি দেখালো তো দাদা যদি আৰু ইয়াৰ বাহিৰে কিবা আৰু আছে গাড়ী দেখাম কাষ্টমাৰ আহক কেৱল আপোনালোকে আহক দেৱান মটৰ যিকোনো বাইক লাগে যিকোনো স্কুটি লাগে যেনেকুৱা আপোনাৰ সহায় কৰিব পাৰো আৰু হেলমেট পেট্ৰল এইবিলাক গাড়ীৰ লগত দি আছো মই হয় আৰু যিমান পাৰো 10% পাই এইখিনি মোৰ আমাৰ পইচাৰে কৰাই দিম গোটেই কাষ্টমাৰক কোনোবাই যদি আৰু এক্সচেঞ্জ কৰিব বিচাৰে সেইটো হৈ যাব এক্সচেঞ্জ কৰিলেতো আমি এক্সচেঞ্জেবল আছে যেনেকুৱা গাড়ী এক্সচেঞ্জ নহয় কোনোবাই যি অকল বিক্ৰী কৰিব খুজিছে এইটো জনাব বিচাৰিছো আপোনালোকে কেৱল বিক্ৰীও কৰিব পাৰে আমি এটা অকল গাড়ী বিক্ৰী আমিয়ে নকৰো আপোনালোকৰ যদি কোনোবা বিক্ৰী কৰিব বিচাৰে সেকেন্ড হেণ্ড বাইক হওক স্কুটি হওক এই দেৱান মটৰ্ছ এইটো নম্বৰটোত আপোনালোকে কন্টেক্ট কৰক বেছি ডাঙৰ নকৰো থ্যাংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে মোৰ ফালৰ পৰা সকলোকে বহুত বেছি ধন্যবাদ জনালো ইয়াৰ পৰা বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো বাই বাই